আজিৰ এই ভিডিঅ'টো সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে যিসকলে ইতিমধ্যে ক্লাছ 9ত পঢ়ি আছে আজি বিজ্ঞানজ্যোতি সায়েন্স টক 2 নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো সকলো কুশলে আছা আজি আমি আলোচনা কৰিম ৰাসায়নিক সমীকৰণ এটা কেনেকৈ লিখে আৰু সেই ৰাসায়নিক সমীকৰণটো কেনেকৈ অতি সহজতে ব্যালেন্স কৰে বা সমতুল কৰে simplest way to balance a chemical equation so my dear students stay with বিজ্ঞানজ্যোতি and enjoy the video till end কাৰণ মই ভিডিঅ'টোৰ শেষত তোমালোকৰ অনুশীলনী পাঠৰ অনুশীলনী দিয়া 6 নম্বৰ প্ৰশ্নৰ আটাইকেইটা ৰাসায়নিক সমীকৰণ অতি সহজতে মই ব্যালেন্স কৰি দেখাম ৰাসায়নিক সমীকৰণ এটা লিখিবলৈ হলে আমাক এটা বিক্ৰিয়া লাগিব আৰু বিক্ৰিয়া এটা আমি পাবলৈ হলে আমি এটা ঘটনা পৰ্যবেক্ষণ কৰিব লাগিব আৰু কি ঘটনা এটা পৰ্যবেক্ষণ কৰাৰ কাৰণে মই এই মেগনেছিয়াম ষ্ট্ৰিপডাল তোমালোকৰ সন্মুখত জ্বলাবৰ চেষ্টা কৰিছো আৰু মেগনেছিয়াম ষ্ট্ৰিপডাল ইয়া জ্বলি গৈছে মেগনেছিয়াম ষ্ট্ৰিপডাল অক্সিজেনৰ উপস্থিতিত অক্সিজেন বায়ুমণ্ডলৰ অক্সিজেন আছে অক্সিজেনৰ উপস্থিতিত মেগনেছিয়াম ষ্ট্ৰিপডাল জ্বলি গল আৰু জ্বলি ই আন এটা পদাৰ্থলৈ ৰূপান্তৰিত হ'ব আৰু এতিয়া ইয়া তোমালকে দেখিলা যে মেগনেছিয়াম ষ্ট্ৰিপডাল জ্বলি উঠাৰ পাছত ইয়াত আমি যিখিনি পদাৰ্থ পাম এই যিখিনি বগা পদাৰ্থ এই পদাৰ্থখিনি হ'ল মেগনেছিয়াম অক্সাইড এতিয়া এই ঘটনাটোক আমি এটা সমীকৰণত সংক্ষিপ্ত আকাৰত সমীকৰণত আমি লিখাৰ চেষ্টা কৰিম তাৰ পাছত আমি সেই সমীকৰণটো বিশেষ কেইটামান পদক্ষেপৰ দ্বাৰা আমি সমতুল বা ব্যালেন্স কৰাৰ চেষ্টা কৰিম তাৰ পাছতহে আমি তোমালোকৰ অনুশীলনী দিয়া 6 নম্বৰ প্ৰশ্নৰ আটাইকেইটা ৰাসায়নিক সমীকৰণ অতি সহজতে মই ব্যালেন্স কৰি দেখাম যিকি নহওক প্ৰথম আমি ঘটনাটোত হোৱা বিক্ৰিয়াটোৰ সমীকৰণ লিখাৰ চেষ্টা কৰিম মেগনেছিয়াম ষ্ট্ৰিপডাল জ্বলা ঘটনাটোক আমি দুই ধৰণে লিখিব পাৰো প্ৰথমটো হ'ল শব্দ ব্যৱহাৰ কৰি আমি লিখিব পাৰো দ্বিতীয়টো হ'ল সংকেত ব্যৱহাৰ কৰি আমি লিখিব পাৰো শব্দ ব্যৱহাৰ কৰি যদি লিখো তেতিয়া হলে হ'ব মেগনেছিয়াম অক্সিজেন আৰু দুইটা বিক্ৰিয়া হয় মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ল কিন্তু বিক্ৰিয়াটা লিখোতে মন কৰিবা বিক্ৰিয়াত ভাগ লোৱা বস্তুকিটাৰ মাজত আমি যোগ চিন দিব লাগিব আৰু তাৰ পাছত বিক্ৰিয়াজাত পদাৰ্থ যি উৎপন্ন হ'ল তাত আমি এডাল কাঁড় চিন দিব লাগিব এইকিটা হ'ল বিক্ৰিয়াটা লিখাৰ বৈশিষ্ট্য এতিয়া বিক্ৰিয়াটো যি কিটা পদাৰ্থই ভাগ লৈছিল মেগনেছিয়াম আৰু অক্সিজেনে ভাগ লৈছিল গতিকে ইহঁতক আমি ক'ব লাগিব বিক্ৰিয়ক তাৰ পিছত ইহঁত দুটা বিক্ৰিয়া কৰি পেলাই যিটো পদাৰ্থ উৎপন্ন হ'ল তাক আমি কম বিক্ৰিয়াজাত পদাৰ্থ এতিয়া মন কৰিবা যে আমি ইয়াত কি শব্দ ব্যৱহাৰ কৰিছো গতিকে এই সমীকৰণটোক আমি কম শব্দ সমীকৰণ এটো হল শব্দ সমীকৰণ এতিয়া এই শব্দ সমীকৰণটোত যদি আমি সংকেত ব্যৱহাৰ কৰো তেতিয়ালে আৰু বেছি সংক্ষিপ্ত হ'ব গতিকে মেগনেছিয়ামৰ সংকেত তোমালকে মন কৰা মেগনেছিয়ামৰ সংকেত হ'ল Mg অক্সিজেনৰ সংকেত হ'ল O2 আৰু মেগনেছিয়াম অক্সাইডৰ সংকেত হ'ল MgO এতিয়া এইটো হল সংকেত ব্যৱহাৰ কৰিছো গতিকে ইয়াক আমি কম যে জকা ৰাসায়নিক সমীকৰণ হ'ল স্কেলেটাল কেমিক্যাল ইকুৱেশনছ বুলি কোৱা হয় এতিয়া মন কৰিবা ইয়াত যে মেগনেছিয়াম আছে অক্সিজেন দুটা আছে ইয়াত অক্সিজেন এটা মেগনেছিয়াম এটা হ'ল গতিকে এই দুইটা ৰাসায়নিক বিক্ৰিয়াৰ দুইটা পক্ষ সমান নহয় গতিকে ইয়াক ই অসমতুল বা আনবেলেন্স এতিয়া আমি ইয়াক সমতুল কৰিব লাগিব উই নিড ব্যালেন্স অফ দিস ইকুৱেশন এই সমীকৰণবোৰ সমতুল বা ব্যালেন্স কৰাৰ আগতে আমি কিন্তু এটা কথা বিশেষভাৱে জানিব লাগিব হেয়া হৈছে ভৰৰ নিত্যতা সূত্ৰ অৰ্থাৎ লজ অফ কনজাৰভেশ্যন অফ মাছ এই সূত্ৰৰ বিষয়ে তোমালোকে আগতে পঢ়ি আহিছা এই সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়াটাত কেতিয়াও ভৰ সৃষ্টি হ'ব নোৱাৰে আকৌ কেতিয়াও বিনাশো হ'ব নোৱাৰে গতিকে আমাৰ ৰাসায়নিক সমীকৰণটোত বিক্ৰিয়াজাত পদাৰ্থ যি আছিল অৰ্থাৎ মেগনেছিয়াম অক্সাইডৰ ভৰৰ পৰিমাণ যিমান পাইছো বিক্ৰিয়ক মানে মেগনেছিয়াম আৰু অক্সিজেনৰ ভৰৰ পৰিমাণো কিমান থাকিব লাগিব গতিকে ৰাসায়নিক সমীকৰণটোত খুফালে যিমান পদাৰ্থৰ মৌলৰ যিমান ভৰ বা সংখ্যা আছে বাওফালেও কিমান ভৰ বা সংখ্যা থাকিব লাগিব এতিয়া আমাৰ সমীকৰণটো হ'ল ইয়া মেগনেছিয়াম যোগ অক্সিজেন প্লাস মেগনেছিয়াম অক্সাইড এটো হ'ল এটা আনবেলেন্স ইকুৱেশন গতিকে ইয়াক আমি ব্যালেন্স কৰিবলৈ ব্যালেন্স কৰাৰ কাৰণে আমি মৌলবোৰৰ মাজতে আমি বক্সৰ মাজত প্ৰথম লিখি ল'ব লাগে তাৰ পাছত আমি তিনিটা পদক্ষেপ মন কৰিব লাগিব এই তিনিটা পদক্ষেপ বিৰাট ইম্পৰ্টেন্ট প্ৰথমটো হ'ল মৌলবোৰৰ সংখ্যাৰ এখন তালিকা আমি কৰি ল'ব লাগিব মৌলবোৰৰ সংখ্যা তালিকাখন কৰিলে মৌলবোৰ হ'ল Mg আছে মেগনেছিয়াম আৰু অক্সিজেন আছে বিক্ৰিয়ক হিচাপে মেগনেছিয়াম কেইটা আছিল এটা বিক্ৰিয়ক হিচাপে অক্সিজেন কেইটা আছিল দুটা আৰু বিক্ৰিয়াজাত পদাৰ্থ হিচাপে মেগনেছিয়াম হ'ল এটা আৰু অক্সিজেন হ'ল এটা এতিয়া আমি সবাটোকৈ বেছি মৌল থকাৰ পৰা আমি সমতুল কৰাৰ আৰম্ভ কৰিব লাগিব ইয়াত যদি আমি চাওঁ সবাটোকৈ বেছি মৌল কি আছে অক্সিজেন আছে গতিকে অক্সিজেন কেইটা আছে দুটা গতিকে ই হুফালেও অক্সিজেন দুটা হ'ব লাগিব গতিকে ইয়াত যদি আমি 2 দিওঁ 2 দিয়াৰ লগে লগে কি হৈছে মেগনেছিয়াম দুটা হৈ গ'ল গতিকে আমি বাওফালে আকৌ সমতুল কৰিব লাগিব বাওফালে যদি মেগনেছিয়ামত আমি দুটা দিওঁ তেতিয়াহলে ইয়াতো দুটা মেগনেছিয়াম অক্সিজেন দুটা ইয়াত দুটা মেগনেছিয়াম অক্সিজেন এটা অক্সিজেন দুটা গতিকে এটো আমাৰ ব্যালেন্স হৈ গৈছে কিন্তু তথাপি আমি ইয়াক পৰীক্ষা কৰিব লাগিব দুই পক্ষৰ মৌলবোৰৰ সংখ্যা গণনা কৰিব লাগিব শেষত যদি আমি কৰি হেক কৰিম গতিকে ইয়াত যদি আমি গণনা কৰো দুটা মেগনেছিয়াম দুটা অক্সিজেন ইয়াতো দুটা মেগনেছিয়াম দুটা অক্সিজেন গতিকে এইটোৱে হ'ল আমাৰ
পৰীক্ষা যেটো পৰীক্ষা কৰিছিল সেই বিক্ৰিয়াটোৰ এটা ব্যালেন্স ইকুৱেশ্যন এটো হল ব্যালেন্স ইকুৱেশ্যন তেতিয়াহলে তোমালোকে নিশ্চয় বুজিলা যে এটা ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ কেনেকৈ লিখে আৰু সেই সমীকৰণক অতি সহজতে কেনেকৈ সমতুল বা ব্যালেন্স কৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তেন্তে বলা আমি তোমালোকৰ পাঠৰ অনুশীলনী দিয়া 6 নম্বৰ প্ৰশ্নৰ আটাইকেইটা ৰাসায়নিক সমীকৰণ অতি সহজতে ব্যালেন্স কৰি পেলাও এতিয়া আমি আমাৰ অনুশীলনী দিয়া 6 নম্বৰ প্ৰশ্নৰ ৰাসায়নিক সমীকৰণবিলাক আমি সমতুল কৰাৰ চেষ্টা কৰিম প্ৰথমটো সমীকৰণ দিছে যে নাইট্ৰিক এসিড ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম নাইট্ৰেট আৰু পানী উৎপন্ন হৈছে গতিকে ইয়াত আমি যদি মন কৰো আটাইতকৈ বেছি আছে কি অক্সিজেন অক্সিজেনক যদি ইয়াত আমি চাও 3 2 গুণ 6 6 কে 7 আছে ইয়াত দুটা ইয়াত তিনটা ছটা গতিকে ইয়াত যদি আমি 2 দিও গতিকে ইয়াত যদি আমি 2 দিও তেতিয়াহলে ইয়াত অক্সিজেনৰ পৰিমাণ সমান হৈ উঠিছে কিন্তু ইয়াত হাইড্ৰোজেনৰ পৰিমাণটো বাঢ়ি গল ইয়াত যদি হাইড্ৰোজেনৰ পৰিমাণ বাঢ়িলে দুটা ইয়াত দুটা চাৰিটা হল গতিকে ইয়াত হাইড্ৰোজেনৰ যদি পৰিমাণ আমি 4 কৰো তেতিয়াহলে তোমালোকে মন কৰিবা এটো হ'ব তোমালোকৰ ব্যালেন্স ইকুৱেশ্যন 2 নম্বৰটো দিছে সোডিয়াম হাইড্ৰক্সাইড আৰু সালফিউৰিক এসিড লগতে সোডিয়াম সালফেট আৰু হাইড্ৰোজেন অক্সাইড উৎপন্ন হৈছে ইয়াত আটাইতকৈ বেছি কি আছে মৌল যদি আমি অক্সিজেন চাও অক্সিজেন পা আমি আৰম্ভ কৰিব পাৰো কিন্তু অক্সিজেন মিলি আছে গতিকে আমি আৰম্ভ কৰিম সোডিয়ামৰ পৰা সোডিয়াম দুটা আছে ইফালে ইয়াত আমি সোডিয়াম দুটা কৰিবই লাগিব সোডিয়াম দুটা কৰি যোৱাৰ লগে লগে অক্সিজেন আৰু হাইড্ৰোজেন বাঢ়ি গল কেইটাকে বাঢ়িলা দুটাকে বাঢ়িলে গতিকে আমি ইয়াত দুটা দুই যদি দি দিও তেতিয়াহলে ইয়াত অক্সিজেনৰ পৰিমাণ আৰু হাইড্ৰোজেনৰ পৰিমাণ সমান হল এটো হল তোমালোকৰ এটা ব্যালেন্স ইকুৱেশ্যন দ্বিতীয়টো হল সোডিয়াম ক্লোৰাইড আৰু এটো সিলভাৰ নাইট্ৰেট সিলভাৰ ক্লোৰাইড আৰু সোডিয়াম নাইট্ৰেট উৎপন্ন হৈছে গতিকে ইয়াত যদি আমি মন কৰো প্ৰতিটো মৌল সকলোতে বিক্ৰিয়াটোৰ খুফালে বিক্ৰিয়াজাত যিমান আছে বাওফালে সমান আছে গতিকে এটো অলৰেডি এটা ব্যালেন্স ইকুৱেশ্যন ইয়াত আমি একো ব্যালেন্স কৰিবলগীয়া নাই চতুৰ্থটো হল যে বেৰিয়াম ক্লোৰাইড আৰু সালফিউৰিক এসিড বেৰিয়াম সালফেট আৰু হাইড্ৰক্লোৰিক এসিড উৎপন্ন হৈছে গতিকে ইয়াত যদি আমি চাও যে ক্লোৰিনত যদি চাও আমি ক্লোৰিনটো ইয়াত দুটা আছে ইয়াত কিন্তু এটা আছে গতিকে ইয়াক যদি আমি সমতুল কৰিবলৈ যাও ইয়াত যদি আমি 2 দিও 2 দিলে ক্লোৰিন দুটা হল হাইড্ৰোজেন দুটা হল গতিকে ইফালে হাইড্ৰোজেন কেটা আছে মন কৰিলে হল হাইড্ৰোজেন ইয়াত দুটা আছে বাকিখিনি সকলোখিনি ঠিকে আছে গতিকে এটো হল তোমালোকৰ ব্যালেন্স ইকুৱেশ্যন গতিকে আমি 6 নম্বৰ প্ৰশ্নৰ গুটেইকিটা ৰাসায়নিক সমীকৰণ অতি সহজতে আমি ব্যালেন্স কৰি পেলালো তেন্তে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো যে ৰাসায়নিক বিক্ৰিয়া এটা কেনেকৈ হয় ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ কেনেকৈ লিখে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ কি হয় ৰাসায়নিক বিক্ৰিয়া এটা কেনেকৈ অতি সহজতে সমতুল বা ব্যালেন্স কৰে এয়া আছিল বিজ্ঞানজ্যোতি সায়েন্স টক 2 আৰু এই ভিডিঅ'ৰ পৰা যদি তোমালোক উপকৃত হলা তেতিয়াহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিবা আৰু পৰাপক্ষত তোমালোকে বিজ্ঞানজ্যোতি ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি থোৱা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা আৰু বিজ্ঞানজ্যোতি ফেসবুক পেজটো তোমালোকে লাইক কৰি থবা যাতে এনে ধৰণৰ ভিডিঅ' দিলে তোমালোকে অতি সহজতে অতি সোনকালে তোমালোকে পোৱা যি কি নহওক আজিলৈ মোক বিদায় দিয়া নমস্কাৰ